কলপাত দুখন কাটি ধুই লোৱা হ'ল। তাৰ পৰা মাছকেইটা বাছি লৈ পেলাই নিমখ, হালধি, আদা, ৰচুন, জলকীয়াও দিব পাৰে আপোনালোকে, দি পেলাই ৰেডি কৰিলোঁ। এতিয়া তাতে অলপমান কম পৰিমাণে মিঠাতেল দি পেলাই গোটেই মাছখিনি ধুনীয়াকৈ সানিলোঁ। গোটেইখিনি যাতে মিহলি হৈ যায়, তেলখিনি লাগি যায়। ধনিয়াও দিব পাৰে। তাৰপিছত আমি কলপাতত গোটেই মাছখিনি ধুনীয়াকৈ দি থৈছোঁ। তাৰপৰা কুকাৰটো মই গেছত অকণমান সময় বহাই থৈছোঁ যাতে অকণমান গৰম হৈ থাকে। তাৰপৰা কলপাতখন আপোনাৰ ওপৰত এখন দি পেলাই ধুনীয়াকৈ বান্ধি দিম। আপোনালোকে ধুনীয়াকৈ টোপোলাকৈ বান্ধি দিব পাৰে। মই এনেকৈয়ে বান্ধিছোঁ। তাৰপৰা কুকাৰত একো নাই, খালী কুকাৰত কলপাতৰ টোপোলাটো দি দিছোঁ। তাৰপৰা ঢাকোনখন লগাই দিম। আপোনাৰ চিটিটো এৰুৱাই পেলাই ঢাকোনখন লগাই পেলাই জুইটো কম জুইত আমি 10-15-20 মিনিটত থৈ দিম। হৈ গ'ল। ধনিয়া, জলকীয়া দি খাব পাৰে।